Question number 5(3). ইয়াত কি proof কৰিব লাগে? Tan theta divided by 1 minus cot theta plus cot theta divided by 1 minus tan theta equal to 1 plus sec theta into cosec theta. এটো আমি কি কৰিম? ফাৰ্স্ট আমি লেফট হ্যান্ড সাইডটো লিখি লও। লেফট হ্যান্ড সাইডটো কি আছে? tan theta divided by 1 minus cot theta plus cot theta divided by 1 minus tan theta. হল। ইয়াত মই এটা কাম কৰিম। এটা ইয়াত কি কাম কৰিম? আমি জানো যে tan theta মানে sin theta by cos theta আৰু cot theta মানে কি cos theta by sin theta. ইয়াত যিমান tan theta আছে সবটা sin theta by cos theta কৰি দিম। sin theta divided by cos theta 1 minus এই cot theta টো কি কৰিম? cos theta divided by sin theta কৰিম। হল নাই? প্লাস cot theta টো কৰিলো cos theta divided by sin theta 1 minus tan theta to কৰিলো sin theta divided by cos theta. হল নাই? এতিয়া আমি দেখিলো উপৰ এটো ভগ্নাংশ আছে sin theta divided by cos theta. ইয়াক আমি তেনেকৈ থাকিবলৈ তলতো এটো মাইনাস হৈ আছে, গতিকে আমি লসাগু লৈ পেলাই মাইনাস কৰিম। লসাগু আহিব sin theta, ওপৰ আহিব sin theta minus cos theta. হল। এতিয়া আহিব তাপা আহিব প্লাস ওপৰ আছে cos theta by sin theta, cos theta divided by sin theta যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিলো। তললে কি আহিব? cos theta টো আহিব লসাগু, ওপৰ আহিব কি cos theta minus sin theta. ঠিক আছে, এডখলকে তো সবে বুজি পাইছা। এতিয়া কি কৰিম? ভগ্নাংশ বিলাক আমি এটা এটা কৰি পেলাম। এই ওপৰত যেটো ভগ্নাংশ আছে সেটুক আমি হৰটো তললৈ লৈ আহিম আৰু তলৰ ভগ্নাংশ হৰটো ওপৰলৈ লৈ গুচি যাম। sin theta টো আগৰ পৰা আছে। হল। ইনটু এই cos theta টো তললৈ আহি যাব আৰু তলত sin theta minus cos theta আগৰ পৰা আছে। sin theta minus cos theta আগৰ পৰা আছে আৰু এই sin theta টো ওপৰলৈ যাব কিনে তলৰ sin theta টো ওপৰলৈ যাব। sin theta plus এতিয়া এই cos theta টো ওপৰত থাকিব, এই sin theta টো তললৈ আহি যাব। cos theta minus sin theta cos theta minus sin theta আৰু এই cos theta টো গুচি যাব ওপৰত, ইয়াৰ লগত cos theta টো পূৰণ হ'ব। হলনে? বুজি পাইছা এডখলকে? নেক্সট স্টেপটো কি হ'ব চাও। নেক্সট স্টেপটো মই ওপৰত কৈছো, তোমালোকে এটো ভালকে নোট কৰি লবা। মই ওপৰখিনি মুহাই দিছো। ইকুৱেল টু cos theta তলত আছে, sin theta minus cos theta আগৰ পৰা আছে, sin theta minus cos theta আগৰ পৰা আছে, ওপৰত sin theta into sin theta কি হ'ব? sin square theta. এটো চিন আহিব প্লাস sin theta টো আছে আগৰ পৰা, cos theta minus sin theta আছে, cos theta minus sin theta, ওপৰ আহিব কি cos theta into cos theta cos square theta. হল। এটা চাবা বস্তু এটা। এটা কি কৰিম চোৱা, ইয়াৰ এটো আছে sin theta minus cos theta, ইয়াৰ আছে cos theta minus sin theta. মই এই বস্তু দুটা মিলাবলৈ বিচাৰিছো। এটো sin theta minus cos theta আছে, এটুকু মই sin theta minus cos theta কৰিবলৈ বিচাৰিছো। বুজি পাইছা? কেনেকৈ কৰিম হেতু চোৱা। হেতু কৰিবৰ কাৰণে ইয়াত ওপৰে তলে মই মাইনাস এটা পূৰণ কৰি দিম। এই ভগ্নাংশটোৰ ওপৰে তলে কি মই মাইনাস এটা পূৰণ কৰি দিলো। এটা কেনেকৈ মিলিব হেতু চাবা। কেনেকৈ মিলিব এটো চাবা। চোৱা, এটো ওপৰত থাকিব sin square theta, তলত থাকিব cos theta, এটো cos theta টো থাকি গল ওখানে লিখিবলৈ cos theta into sin theta minus cos theta. এই মাইনাস টো ইয়াৰ লগত যদি পূৰণ কৰো কিমান হ'ব? মাইনাস হৈ যাব। ওপৰত কি থাকিব? cos square theta. এটা চাবা, এই মাইনাস টো sin theta into cos theta minus sin theta লগত পূৰণ হৈ আছে। হল।
মাইনাছটোক আমি সাইন থিটাৰ লগতো পূৰণ কৰিব পাৰোঁ বা মাইনাছটোক আমি এটোৰ লগতো পূৰণ কৰিব পাৰোঁ। ইয়াত কি প্ৰডাক্ট দুটা আছে, এটা সাইন থিটা এটা কস থিটা মাইনাছ সাইন থিটা, যিকোনো এটাৰ লগত মাইনাছটো পূৰণ কৰিলেই হ'ল। মই মাইনাছটো পূৰণ কৰিম কস থিটা ইনটু কস থিটা মাইনাছ সাইন থিটাৰ লগত। হা, সাইন থিটাটো থাকিবলৈ দিছো। চাবা এতিয়া কি হ'ব, মই যেতিয়া মাইনাছটো কস থিটা মাইনাছ সাইন থিটাৰ লগত পূৰণ কৰিম, তেতিয়া কস থিটাটো কি হৈ যাব মাইনাছ কস থিটা। মই তলত লিখিছো হা, এইটো সাইডত লিখি থবা লাগিলে, সাইডত লিখি দিছো। এইটো হ'বগে কি মাইনাছ ইনটু কস থিটা মানে মাইনাছ কস থিটা, আকৌ মাইনাছে মাইনাছে কি প্লাছ সাইন থিটা, মাইনাছ কস থিটা প্লাছ সাইন থিটা। এইটোক মই এনেকে লিখিব পাৰো নে, সাইন থিটা মাইনাছ কস থিটা। সাইন থিটাটো আগত লিখিছো, কস থিটাটো পাছত লিখিছো। বুজি পাইছা নাই? এইটোক মই এনেকে লিখিব পাৰো নে, মাইনাছ কস থিটা প্লাছ সাইন থিটাটোক সাইন থিটা মাইনাছ কস থিটা বুলি লিখি দিলো। তেতিয়া এইটো ইয়াৰ লগত আহি মিলি গ'ল, হ'ল নে নাই? এতিয়া কি কৰিম আমি, লসাগু। লসাগু কি আহিব, কস থিটাটো আহিব, সাইন থিটাটো আহিব, আৰু কি এটা আহিব, সাইন থিটা মাইনাছ কস থিটা এটা আহিব, সাইন থিটা মাইনাছ কস থিটা এটা আহিব। এটা চাবা, এইটোৱে যেতিয়া আমি ইয়াক হৰণ কৰিম কি হ'ব, সাইন থিটা মাইনাছ কস থিটাটো কেনসেল, কস থিটা কেনসেল, থাকি গ'ল কি অকল সাইন থিটা। সাইন থিটাটো কাৰ লগত পূৰণ হ'ব, ওপৰৰ সাইন স্কয়াৰ থিটাৰ লগত পূৰণ হৈ এইটো হৈ যাব সাইন কিউব থিটা। হ'ল, তাৰ পাছত আহিব মাইনাছ, এইটোৱে যেতিয়া ইয়াক হৰণ কৰিম, সাইন থিটা মাইনাছ কস থিটা এইটো কেনসেল গুচি গ'ল, সাইন থিটা কেনসেল গুচি গ'ল, থাকি গ'ল কি অকল কস থিটাটো ওপৰত কস স্কয়াৰ থিটাৰ লগত পূৰণ হৈ কস কিউব থিটা হৈ গ'ল। ঠিক আছে, এডোখৰলৈকে। এতিয়া আমি কি কৰিম, মই এতিয়া দেখিলো যে ওপৰত দেখোন সাইন কিউব থিটা মাইনাছ কস কিউব থিটা আহিছে, তাৰ মানে কি a কিউব মাইনাছ b কিউব এই ফৰ্মুলাটোত আহি গৈছে। এটা ফৰ্মুলা আছিলে a কিউব মাইনাছ b কিউব ইকুৱেল টু কিমান আছিলে, a মাইনাছ b ইনটু a স্কয়াৰ প্লাছ ab প্লাছ b স্কয়াৰ, হয়নে? এই ফৰ্মুলাটোত আহি গৈছে, আহিছে নাই? তেতিয়াহ'লে a ঠাইত আছে সাইন থিটা, b ঠাইত আছে কস থিটা। দেৰি কৰিব নালাগে, আমি এইটো ভাঙি দিওঁ এইটো ফৰ্মুলাত, হয় নাই? a মাইনাছ b মানে সাইন থিটা মাইনাছ কস থিটা, a স্কয়াৰ ঠাইত কি আহিব, সাইন স্কয়াৰ থিটা, প্লাছ ab ঠাইত কি আহিব, সাইন থিটা ইনটু কস থিটা, প্লাছ b স্কয়াৰ ঠাইত কি আহিব, কস স্কয়াৰ থিটা, ডিভাইডেড বাই কি আহিব তলত, কস থিটাটো থাকিব, সাইন থিটাটো থাকিব, আৰু সাইন থিটা মাইনাছ কস থিটাটো আহিলে। হ'লনে? এতিয়া দেখিলো ওপৰত এটা সাইন থিটা মাইনাছ কস থিটা ওলালে, তলতো সাইন থিটা মাইনাছ কস থিটা আছে, এই দুটা কেনসেল গুচিয়ে গ'ল। হ'লনে? তাত থাকিলে কি, নোট কৰি ল'বা, মই ওপৰ ফালে কৈছো হা। বৰ্ডখন সৰু আছে, মুহাই কৈ থাকিবলগীয়া হৈছে। 6/4 যদি বৰ্ড হয় তেতিয়া এখন বৰ্ডতে গোটেই অংকটো ধৰে, বৰ্ডখন সৰু আছে অকণমান, সেইকাৰণে মুহাইবলগীয়া হৈছে। এইটো চাবা কি হয়, তলত থাকিলে কস থিটা ইনটু সাইন থিটা, কস থিটা ইনটু সাইন থিটা, ওপৰত কি থাকিলে চোৱা, এই সাইন এইটোতো কেনসেল গুচি গ'ল, এইটো নাই, সাইন স্কয়াৰ থিটা প্লাছ কস স্কয়াৰ থিটা, এই দুটাক যদি একেলগ কৰি পেলাও কি হ'ব, সাইন স্কয়াৰ থিটা প্লাছ কস স্কয়াৰ থিটা, তাৰ মানে কি 1 প্লাছ সাইন থিটা ইনটু কস থিটা। হ'ল, ঠিক আছে, ওলাই গ'ল আনসাৰ, আনসাৰটো ওলাই গ'ল। কেনেকৈ ওলাব, এইটো এটা কাম কৰিম এতিয়া আমি, এই প্লাছটোত আমি ভাঙি দিম। চোৱা, সাইন কস থিটা ইনটু সাইন থিটা কি হৰ হৈ আছে, 1 আৰু হৰ, ইয়াৰো হৰ, গতিকে দুইটা আমি দুভাগ কৰি পেলাই লিখিম, 1/cos থিটা ইনটু সাইন থিটা, তাৰপৰা আহিব প্লাছ সাইন থিটা cos theta divided by cos theta sin theta. হল নাই? sin theta cancel, cos theta cancel. থাকি গল কি? এটো আহিব কি? 1 by cos theta into 1 by sin theta. এটো আমি এনেকেও লিখিব পাৰো, হয় না নহয়? প্লাস এটো থাকিলে কিমান? 1. 1 by cos theta মানে কি? sec theta. 1 by sin theta মানে কি? cosec theta plus 1. ওলাই গ'ল right hand side, খালি 1 টো ইয়াৰ আগত আছে, আমি আগত লিখি দিম 1 plus এটো প্লাস নাছিলে দে, এটো ইনটু হে আছিলে, কিন্তু মই ভুলতা প্লাস দি পালো, sec theta
cosec theta ওলাই গ'ল এটো হৈ গ'ল আমাৰ কি ৰাইট হ্যান্ড সাইড বুজি পালা অকমান দীঘল কোৱেশ্চনটো দুবাৰ মান কৰিলে গম পাই যাবা এখিনি নোট কৰি লোৱা কোৱেশ্চন নম্বৰ 4 এটো আমি কেনেকৈ কৰিম এতিয়া এটো আছে লেফট হ্যান্ড সাইড এটো রাইট হ্যান্ড সাইড ইয়াক আমি বেলেগে বেলেগে কৰিম লেফট হ্যান্ড সাইডটো কৰি ললো আকৌ রাইট হ্যান্ড সাইডটো কৰিম দুইটা একে ওলাব হা কেনেকৈ কৰিম চোৱা লেফট হ্যান্ড সাইড এটো আছে কি 1 plus sec a divided by sec a equal to hobo মই sec a to 1 by cos a লিখিব পাৰো নে 1 by cos a লিখিব পাৰো লিখিলো তলত এটো sec a to এটো কো লিখিম 1 by cos a লিখিম ইয়াকো লিখিম 1 by cos a হল এটা মই কি কৰিম ওপৰত cos a to কি হেব লখাগু আহিব তাপা হেব কি cos a plus 1 হৰয় হৰণ লবয় পূৰণ কৰিলে কি আহিব cos a plus 1 তলত আহিব কি 1 by cos a হল 1 by cos a এটো cos a plus 1 কেনেকৈ আহিলে বুজি পাইছা নহয় cos a ডিভাইড ইয়াত 1 আছে ইয়াত cos a আছে লখাগু আহিলে cos a ইয়াত তলত 1 এ cos a ডিভাইড কৰিলে cos a বাৰ হল cos a লগত 1 পইণ্ট কৰিলে cos a প্লাস cos a কেবাৰ গল এবাৰ গল একৰ লগত 1 পইণ্ট কৰিলে এতিয়া মই কি কৰিম এটা ভগ্নাংশ কৰিম cos a plus 1 টো ওপৰত থাকিলে cos a plus 1 টো ওপৰত থাকিলে এই cos a টো তললৈ গুচি আহিলে এই cos a টো তললৈ গুচি আহিলে আৰু এই 1 টো তলতে থাকিলে হল আৰু cos a টো কি হৈ গল ওপৰলৈ গুচি গল cos a ক্যান্সেল তলত 1 থকা নথকা একে কথা থাকিলে কি cos a plus 1 বা এটো আমি 1 plus cos a বুলিও লিখি দিব পাৰো ঠিক আছে তা ৰাইট হ্যান্ড সাইড টো কৰিম চাবা কি ওলাব sin square a divided by 1 minus cos a sin square a আমি কেনেকৈ লিখিব পাৰো sin square a plus cos square a equal to 1 আছিল সেই ফৰ্মুলাটোৰ পৰা আমি কি পাওঁ sin square equal to 1 minus cos square a divided by 1 minus cos a equal to তলত থাকিব 1 minus cos a এটো সোয়া উপৰত কি আছে 1 minus cos square a 1 টোক আমি 1 square বুলি ক'ব পাৰো এটোক যদি 1 square বুলি কৈ দিও 1 square minus cos square হ'বনে তাৰ মানে কি a square minus b square ফৰ্মুলাত পৰিবনে a ঠাইত আহিব কি 1 b ঠাইত আহিব cos a square minus b square equal to কিমান a plus b into a minus b মানে 1 plus cos a 1 minus cos a হলনে 1 minus cos a 1 minus cos a cancel কৰি দিলু 1 plus cos a এটো হৈ গল তোমাৰ রাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড উলাইছিলে 1 plus cos a রাইট হ্যান্ড সাইড উলালো 1 plus cos a এটাকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড বুজি পালা এটোই কোয়েশ্চন নাম্বার 6 লেফট হ্যান্ড সাইড আছে √1 plus sin a divided by 1 minus sin a রাইট হ্যান্ড সাইড আছে কি 1 sec a plus tan a প্ৰথমে লেফট হ্যান্ড সাইডটো লিখিছো লেফট হ্যান্ড সাইডত আছে √1 plus sin a divided by 1 minus sin a এটো মই কি কৰিম চোৱা এ ওপৰতলে মই 1 plus sin a টা পূৰণ কৰি দিম 1 minus sin a টো তলত আগৰ পৰা আছে ইয়াত মই এটা 1 plus sin a পূৰণ কৰি দিলু হা 1 plus sin a টো অকল তলত পূৰণ কৰিলে নহব ওপৰতো পূৰণ কৰিব লাগিব মানে 1 plus sin a into ওপৰতো হৈ গল 1 plus sin a কেলে কৰিলো এটো চোৱা ইয়া মই কৰিলো কি হল কৰিলো এটো কিনো দৰকাৰ আছিল এটো পূৰণ কৰিবলৈ চোৱা যেতিয়া মই 1 plus sin a টো ইয়াত পূৰণ কৰিলো কি হৈ গল এটো 1 minus sin a into 1 plus sin a হৈ গল তাৰ মানে a minus b into a plus b তাৰ মানে a minus b into a plus b মানে কিমান a square minus b square এটোক আমি a square minus b square বুলি লিখিম এটা a ঠাইত আছে 1 square মানে কি 1a minus b square মানে কি sin square a ওপৰত 1 plus sin a দুটা হৈ গল নাই হেতু কাৰণে 1 plus sin a আমি কি লিখিম হোল স্কয়ার লিখি দিলু দুটা আসলে কানে কি লিখি দিলু হোল স্কয়ার লিখি দিলু এটা কি হ'ব চাবা √ 1 minus sin square a মানে কি cos square a উপৰ আছে 1 plus sin a হোল স্কয়ার ঠিক আছে এতিয়া কি কৰিম চোৱা এটা কি হ'ব এই
ৰুটডাল ক'ত আছে ওপৰৰটোতো আছে তলৰটোতো আছে এই হৰটোতো আছে লবৰটোতো আছে চোৱা 1 প্লাছ sin এৰ ওপৰত হোল স্কয়াৰ আছে এই স্কয়াৰটোৱে ইয়াৰ ওপৰত থকা ৰুটডাল উঠাই দিব হেতু কেনে থাকিব ওপৰত থাকিব 1 প্লাছ sin ঠিক আছে তলত cos স্কয়াৰ আছে cosৰ ওপৰতো স্কয়াৰ আছে সেই স্কয়াৰটো আকৌ ইয়াৰ ওপৰত ৰুটডাল উঠাই দিব থাকিলে কি অকল cos ইকুৱেল টু কিমান ৰবা এটো মই বেলেগকে লিখো এটো 1 বাই cos লিখিলো প্লাস sin বাই cos 1 বাই cos লিখিলো প্লাস sin বাই cos লিখিলো 1 বাই cos মানে মই জানো যে sec ভুলকে লিখি দিছো ৰবা 1 বাই sec লিখি দিলো লিখিব লাগিছিলে 1 বাই cos মানে sec প্লাস sin বাই cos মানে tan এটো আনসার এটো ওলাই গল কিমান রাইট হ্যান্ড সাইড আসলে না sec প্লাস tan ওলাই গল ঠিক আছে এটো কোশ্চেন হৈ গল এতিয়া আছে কোশ্চেন 7 এটো হল কোশ্চেন নাম্বার 7 ঠিক আছে এটো কিটা কৰিব লাগে লেফট সাইডত আছে কি sin θ minus 2 sin cube θ divided by 2 cos cube θ minus cos θ equal to tan θ হল এটো tan θ বুলি আমি প্রুফ কৰিব লাগে ঠিক আছে এটা কি হ'ব চোৱা মই লেফট হ্যান্ড সাইড তো লিখিলো এটো লিখিব লাগিব নিলিখিলে কেনেকে হ'ব আমি লিখিললো কি দি আছে sin θ minus 2 sin cube θ divided by 2 cos cube θ minus cos θ ঠিক আছে এতিয়া চাও পদ মই দেখিলো যে sin θ এটা কমন আছে এটো এটা sin θ আছে ইয়াত আছে 2 sin cube θ 2 আছে আৰু 3টা sin θ আছে এটা sin θ টো আমি কমন লব পাৰিম নাই ইয়াৰ এটাই আছিল হেতু লৈ ললো থাকি গল কিমান 1 মাইনাস ইয়াত 2 থাকিলে sin cube θ আছিল sin θ এটা লৈ ললো থাকিলে কি sin স্কয়াৰ θ তিনটা আছিল এটা লৈ ললো কেটা থাকিলে দুটা থাকিলে তলত cos θ এটা কমন লম 2 থাকিলে এটো থাকিব cos স্কয়াৰ θ তিনটা cos θ আছিল এটা কমন লৈ ললো দুটা থাকিলে মাইনাস ইয়াত থাকিলে 1 তে মই এটা কাম কৰিম কাম কৰিম মানে কি sin θ টো মই sin θ লিখিলো এ 1 খলনি লিখি দিমচোন sin স্কয়াৰ θ প্লাস cos স্কয়াৰ θ sin স্কয়াৰ θ প্লাস cos স্কয়াৰ θ minus 2 sin স্কয়াৰ θ হয়নে হল a1 টো খলনিও লিখিম মই sin স্কয়াৰ θ প্লাস cos স্কয়াৰ θ cos θ আছে 2 cos স্কয়াৰ θ আছে প্লাস minus 1 টো খলনি লিখিম sin স্কয়াৰ θ plus cos স্কয়াৰ θ বুজি পালা না পোৱা পাইছা বুজি কোৱা কথাই নাই হল এটো ব্র্যাকেট টো দি দিছো এটা চাবা sin θ আছে sin স্কয়াৰ θ এফালে আছে 2 sin স্কয়াৰ θ sin স্কয়াৰ θ minus 2 sin স্কয়াৰ θ এটা sin স্কয়াৰ θ তোমাৰ ওচৰত আছে প্লাস হৈ দুটা sin স্কয়াৰ θ কো তোমাৰ পৰা মাইনাস হৈ যাব তাৰ মানে থাকিব কি আলটিমেটলি এটা sin স্কয়াৰ θ মাইনাস হ'ব sin স্কয়াৰ θ minus 2 sin স্কয়াৰ θ equal to minus sin স্কয়াৰ θ plus এটো cos স্কয়াৰ θ টো থাকিব হল নাই তলত থাকিলে cos θ 2 cos স্কয়াৰ θ minus sin স্কয়াৰ θ হল আকৌ মাইনাস প্লাস মাইনাস cos স্কয়াৰ θ মই এডখৰ এই ব্র্যাকেট ডাল নিদিয়াকেও লিখিব পাৰিলোহেতেন হল নাই 1 খলনি ডাইৰেক্ট sin স্কয়াৰ θ প্লাস cos স্কয়াৰ θ মই লিখি দিব পাৰিলোহেতেন কিন্তু কেলে মই ব্র্যাকেট ডাল দিলু সোৱা মই যদি ব্র্যাকেট ডাল নিদিয়াকে লিখি থৈ গুছি গলোহেতেন তেতিয়া cos স্কয়াৰ θ টো আগত প্লাসে হৈ থাকিলেহেতেন বুজি পাইছা তোমালোকে যদি ব্র্যাকেটটো নিদিয়াকে লিখি থৈ গুছি যোৱা cos স্কয়াৰ θ আগত তোমালোকে প্লাসটোৱে দি থৈ যাবা আলটিমেটলি হেতু ভুল মানে হ'ব লাগে cos স্কয়াৰ θ আগত মাইনাস কেনেকে মাইনাস হল তুমি স্টেপ দুটাটো গম পালা ঠিক আছে হল এটা মই লিখিম কি এফালে থাকিলে sin θ minus sin স্কয়াৰ θ টো পিছত লিখিম প্লাস লগাটো আগত লিখিম cos স্কয়াৰ θ minus sin স্কয়াৰ θ cos θ টো আছে এটো সোৱা
2 cos square theta minus cos square theta মানে কি cos square theta minus sin square theta টো আছে ইয়াগৰ পৰাই আছে এটা দেখিলো যে এফালে cos square theta minus sin square theta এটো cos square theta minus sin square theta কেনসেল গুছি গল থাকিলে কিমান ওপৰত sin theta তলত cos theta ইকুয়াল টু কিমান tan theta এটো হৈছে কিমান আমাৰ রাইট হ্যান্ড সাইড এটো কিউ হৈ গৈছে কি থিটা তুমি থিটা মু আখৰ বিলাক বৰ বেয়া হ্যান্ড রাইটিং টো ঠিক নহয় মু এটো অলপ কেয়ারফুলি চাবা আৰু next আছে question number 8 question number 8 left hand side to মই ফার্স্ট লিখি লম sin a plus cosec a whole square plus cos a plus sec a whole square to whole left hand side এটা মই দেখিলো যে এটো a plus b whole square ফর্মত আছে a plus b whole square এই ঠাইত আছে sin a b ঠাইত আছে cosec a হেতু একে আছে এই ঠাইত আছে cos a b ঠাইত আছে sec a গতিকে মই a plus b whole square ফর্মুলা ভাঙি দিম a plus b whole square ইকুয়াল টু কিমান আছিল a square plus 2ab plus b square a square মানে আহিব sin square a plus 2 into sin a into cosec a plus b square মানে cosec square a plus cos square a plus 2 into cos a into sec a plus sec square a ঠিক আছে হল এতিয়া মই এটা কাম কৰো হা কামটো কেনেকৈ কৰো sin square a লগত cos square a টো একেলগ কৰি লিখোছো কিনো হয় চাও sin square a plus cos square a ঠিক আছে তাৰ পাছতে আৰু স্কয়াৰ কি আছে cosec square a cosec square a plus আৰু স্কয়াৰ কোড আছে sec square a plus এটো লিখিম এতিয়া 2 into sin into cosec a cosec a আৰু লাষ্টত আমাৰ কি থাকিলে কি এটো 2 into cosec a into sec a ঠিক আছে হৈ গল এতিয়া মই কি কৰিম চোৱা sin square a plus cos square a ইয়াৰ মানটো কিমান 1 বুলি মই জানো গতিকে ইয়াৰ ফলনি লিখি দিলো মই 1 cosec square equal to কিমান আছিল প্লাস টু দিলু cosec square মানে 1 plus cot square plus sec square মানে কি 1 plus tan square লিখি দিছো জি মানে ফর্মুলা জি আহে লিখি দিছো আৰু এটো ফলনি লিখিলো 1 cos square মানে 1 plus cosec square মানে 1 plus cot square plus 2 দিলু sec square মানে 1 plus tan square plus 2 into এটো sin এটো লিখি ললো এতিয়া মই দেখিলো যে cosec মানে কি 1 by sin এফালে আমাৰ মিলি আছে cosec মানে কি লি পালো 1 by sin plus 2 cosec sec নহয় second হয় এটো হইলা cos sec হয়নে লাষ্টত এটো cos sec আছিল মই cosec sec লিখি দিলু cos sec আছিল হা cos sec মানে 1 by cos ঠিক আছে হল cos cancel sin a cancel থাকিলে কি ইয়াত থাকিলে 1 এই 1 টা প্লাস কৰি থৈ যাম 1 plus 1 কিমান 2 plus cot square plus 1 plus tan square plus ইয়াত থাকিলে এই দুটাটো ক্যান্সেল গুছি গল থাকিলে অকল 2 plus ইয়াটো এই 2 টো থাকি গল ইকুয়াল টু কিমান থাকিলে সোয়া 2 plus 1 3 plus 2 5 plus 2 7 cot square plus tan square इटु राइट हैंड साइड होने राइट हैंड साइड tan square टू जेन यार আগৰ আছে cot square टू পাছত আছে একে কথা ইটু হৈ গল আমাৰ কিমান রাইট हैंड साइड বুজি পালা নোট কৰি লোৱা